সয়েল কনজাৰভেশ্যন অসমৰ তৰফৰ পৰা খালী হৈ থকা পদসমূহ পুনৰ ভৰ্তি কৰোৱাৰ বাবে ৰিক্ৰুইটমেণ্ট নটিছ 2021 ওলাইছে। এই ৰিক্ৰুইটমেণ্ট নটিছখনত কি আছে, কি পদৰ বাবে ৰিক্ৰুইটমেণ্ট নটিফিকেশ্যন আহিছে, কিমান পদ আছে, দৰমহা কিমান হ'ব, কেনেকৈ এপ্লাই কৰিব লাগিব, সকলো তথ্য এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে জানিব সক্ষম হ'ব। আহক বন্ধুসকল ভিডিঅ'টো আৰম্ভ কৰোঁ। নমস্কাৰ বন্ধু বান্ধৱীসকল, মই নয়ন কলিতা, মোৰ ইউটিউব চেনেল নয়ন অসম কলিতালৈ আপোনালোকক স্বাগতম জনাইছোঁ। সয়েল কনজাৰভেশ্যনৰ তৰফৰ পৰা খালী হৈ থকা গ্ৰেড 3 আৰু গ্ৰেড 4 পদসমূহ পুনৰ ভৰ্তি কৰোৱাৰ বাবে ৰিক্ৰুইটমেণ্ট নটিফিকেশ্যন জাৰি কৰা হৈছে। গ্ৰেড 3 আৰু গ্ৰেড 4ৰ 143টা পদৰ বাবে ৰিক্ৰুইটমেণ্ট নটিফিকেশ্যনখন ওলাইছে। সয়েল কনজাৰভেশ্যন অসমৰ তৰফৰ পৰা ৰিক্ৰুইটমেণ্ট ওলোৱা পদসমূহ এনেকুৱা ধৰণৰ। প্ৰথম পদটো হৈছে জুনিয়ৰ এছিষ্টেণ্ট, হেডকোৱাৰ্টাৰ আৰু ডিষ্ট্ৰিক্ট লেভেলৰ বাবে জুনিয়ৰ এছিষ্টেণ্ট পদটো হ'ব। জুনিয়ৰ এছিষ্টেণ্টৰ মুঠ পদ আছে 22টা, তাৰ ভিতৰত আনৰিজাৰ্ভৰ কাৰণে 13টা পদ, OBC MOBCৰ বাবে 5টা, SCৰ বাবে 3টা, STPৰ বাবে এটা পদ ৰিজাৰ্ভ হৈ থাকিব। জুনিয়ৰ এছিষ্টেণ্ট হেডকোৱাৰ্টাৰ আৰু ডিষ্ট্ৰিক্ট লেভেলৰ পদটোৰ বাবে এডুকেশ্যনেল কোৱালিফিকেশ্যন বিচৰা হৈছে গ্ৰেজুৱেট লেভেল হ'ব লাগিব আৰু লগতে থাকিব লাগিব 6 মাহৰ কম্পিউটাৰ ডিপ্ল'মা আৰু আপোনালোকে কম্পিউটাৰত ইংলিছ আৰু এছামিছ টাইপিং জানিব লাগিব। জুনিয়ৰ এছিষ্টেণ্ট হেডকোৱাৰ্টাৰ আৰু ডিষ্ট্ৰিক্ট লেভেলৰ পে স্কেল হ'ব পে বেন 2 অৰ্থাৎ 14,000ৰ পৰা 60,500 টকালৈকে আৰু গ্ৰেড পে থাকিব 6,200 টকাৰ। 2 নম্বৰ পদটো হৈছে সয়েল কনজাৰভেশ্যন ডেমনষ্ট্ৰেটৰ জুনিয়ৰ। মুঠ পদৰ সংখ্যা আছে ইয়াতে 5টা, এইটো সকলোৱে এপ্লাই কৰিব পাৰিব। 5টা আনৰিজাৰ্ভৰ বাবে ৰিজাৰ্ভ হৈ আছে অৰ্থাৎ সকলোৱে পাৰিব। ইয়াত কোনো ধৰণৰ SC ST OBC MOBCৰ বাবে ৰিজাৰ্ভ হৈ নাথাকে। সয়েল কনজাৰভেশ্যন ডেমনষ্ট্ৰেটৰ জুনিয়ৰৰ বাবে এডুকেশ্যনেল কোৱালিফিকেশ্যন বিচৰা হৈছে হায়াৰ ছেকেণ্ডেৰী পাছ অৰ্থাৎ 12 পাছ হ'লে হৈ যাব। পে স্কেল থাকিব 14,000ৰ পৰা 60,500 টকালৈকে, গ্ৰেড পে থাকিব 6,200 টকাৰ। 3 নম্বৰ পদটো হৈছে সয়েল কনজাৰভেশ্যন ফিল্ড ৱাৰ্কাৰ। ফিল্ড ৱাৰ্কাৰৰ মুঠ পদ আছে 85টা, আনৰিজাৰ্ভৰ বাবে 47টা, OBC MOBCৰ বাবে 27, SCৰ বাবে 07, STPৰ বাবে 04 পদ ৰিজাৰ্ভ হৈ থাকিব। সয়েল কনজাৰভেশ্যন ফিল্ড ৱাৰ্কাৰৰ এডুকেশ্যনেল কোৱালিফিকেশ্যন বিচৰা হৈছে ক্লাছ 10 পাছ হ'ব লাগিব। পে স্কেল হ'ব পে বেন 2 ছেম প্ৰথম দুটাৰ দৰেই 14,000 পৰা 60,500 টকালৈকে, গ্ৰেড পে থাকিব 5,600 টকাৰ। 4 নম্বৰ পদটো হৈছে ছাৰ্ভেয়ৰ। ছাৰ্ভেয়ৰ মুঠ পদ আছে 7টা, তাৰ ভিতৰত আনৰিজাৰ্ভৰ বাবে 3টা পদ থাকিব আৰু বাকীসমূহ OBC MOBCৰ বাবে 2টা পদ ৰিজাৰ্ভ হৈ থাকিব, SCৰ বাবে এটা পদ ৰিজাৰ্ভ হ'ব, STPৰ বাবে এটা পদ ৰিজাৰ্ভ হৈ থাকিব। ছাৰ্ভেয়ৰ এডুকেশ্যনেল কোৱালিফিকেশ্যন বিচৰা হৈছে হায়াৰ ছেকেণ্ডেৰী পাছ হ'ব লাগিব, লগতে থাকিব লাগিব ছাৰ্ভেয়াৰশ্বিপৰ ডিপ্ল'মা। ছাৰ্ভেয়ৰৰ পে স্কেল হ'ব 14,000ৰ পৰা 60,500 টকালৈকে আৰু গ্ৰেড পে থাকিব 6,200 টকাৰ। 5 নম্বৰ পদটো হৈছে ষ্টেন'গ্ৰাফাৰ পদ। মুঠ পদৰ সংখ্যা আছে এটা, এইটো অকল STPৰ বাবে ৰিজাৰ্ভ হৈ থাকিব। অকল ST কেণ্ডিডেট সকলেহে, ST প্লেনছ কেণ্ডিডেট সকলেহে এই পদটোৰ বাবে আবেদন কৰিব পাৰিব। এডুকেশ্যনেল কোৱালিফিকেশ্যন বিচৰা হৈছে হায়াৰ ছেকেণ্ডেৰী পাছ, লগতে থাকিব লাগিব ষ্টেন'গ্ৰাফিৰ ডিপ্ল'মা এখন। পে স্কেল হ'ব ছেম আগৰ দৰে 14,000ৰ পৰা 60,500 টকালৈকে আৰু গ্ৰেড পে থাকিব 6,200 টকাৰ। 6 নম্বৰ পদটো হৈছে ফৰমেনৰ পষ্ট। মুঠ পদৰ সংখ্যা আছে মাত্ৰ এটা, সেইটো অকল আনৰিজাৰ্ভৰ বাবে থাকিব অৰ্থাৎ সকলোৱে এপ্লাই কৰিব পাৰিব এই পদটোৰ বাবে। এডুকেশ্যনেল কোৱালিফিকেশ্যন বিচৰা হৈছে ফৰমেনৰ বাবে মেট্ৰিক পাছ হ'ব লাগিব, লগতে থাকিব লাগিব ইলেক্ট্ৰনিক্স বা মেকানিকেলৰ ওপৰত ITI ডিপ্ল'মা এখন থাকিব লাগিব। পে স্কেল ছেম 14,000ৰ পৰা 60,500 টকালৈকে আৰু গ্ৰেড পে থাকিব 8,700 টকাৰ। 7 নম্বৰ পদটো হৈছে ইলেক্ট্ৰিচিয়ানৰ পষ্ট। মুঠ পদৰ সংখ্যা আছে এটা, যিটো আনৰিজাৰ্ভ হৈ থাকিব, মানে সকলোৱে এপ্লাই কৰিব পাৰিব আৰু সকলো প্ৰাৰ্থীয়ে এপ্লাই কৰিব পাৰিব। ইলেক্ট্ৰিচিয়ানৰ বাবে এডুকেশ্যনেল কোৱালিফিকেশ্যন বিচৰা হৈছে প্ৰাৰ্থীজন মেট্ৰিক পাছ হ'ব লাগিব, লগতে থাকিব লাগিব ইলেক্ট্ৰনিক্সৰ ওপৰত ITI ডিপ্ল'মা। পে স্কেল হ'ব ছেম 14,000ৰ পৰা 60,500 টকালৈকে আৰু গ্ৰেড পে থাকিব 6,200 টকাৰ। 8 নম্বৰ পষ্টটো ইয়াতে দিছে যে প্লান্টেশ্যন মালিৰ বাবে 3টা পষ্ট আছে, আনৰিজাৰ্ভ হৈ থাকিব এটা পষ্ট, OBC MOBCৰ বাবে এটা পষ্ট, SCৰ বাবে এটা পষ্ট ৰিজাৰ্ভ হৈ থাকিব। এডুকেশ্যনেল কোৱালিফিকেশ্যন বিচৰা হৈছে প্লেণ্টেশ্যন মালিৰ বাবে ক্লাছ 8 পাছ আৰু লগতে পে স্কেল হ'ব পে বেন 1 হ'ব, এইটোত 12,000 পৰা 52,000 টকালৈকে আৰু গ্ৰেড পে থাকিব 3,900 টকাৰ। 9 নম্বৰ পদটো হৈছে পিয়নৰ পদ। মুঠ পদৰ সংখ্যা আছে 5টা, আনৰিজাৰ্ভৰ বাবে 3টা পদ থাকিব, SCৰ সকলৰ বাবে এটা পদ ৰিজাৰ্ভ হ'ব, STPৰ বাবে এটা পদ ৰিজাৰ্ভ হৈ থাকিব। পিয়নৰ বাবে এডুকেশ্যনেল কোৱালিফিকেশ্যন বিচৰা হৈছে ক্লাছ 8 পাছ, লগতে পে স্কেল থাকিব পে বেন 1 12,000 পৰা 52,000 টকালৈকে, গ্ৰেড পে থাকিব 3,900 টকাৰ। 10 নম্বৰ পদটো হৈছে চকীদাৰৰ পদ। চকীদাৰৰ বাবে মুঠ পদৰ সংখ্যা হৈছে 5টা, আনৰিজাৰ্ভৰ বাবে 2টা থাকিব, OBC MOBCৰ বাবে 2টা ৰিজাৰ্ভ হ'ব, SCৰ বাবে এটা পদ ৰিজাৰ্ভ হৈ থাকিব। চকীদাৰৰ বাবে এডুকেশ্যনেল কোৱালিফিকেশ্যন বিচৰা হৈছে ক্লাছ 8 পাছ, লগতে পে বেন হ'ব 1 12,000 পৰা 52,000 টকালৈকে, গ্ৰেড পে থাকিব 3,900 টকাৰ। 11 নম্বৰ পদটো হৈছে খালাচী পদ। খালাচীৰ মুঠ পদৰ সংখ্যা হৈছে 4টা, আনৰিজাৰ্ভৰ বাবে 2টা থাকিব, OBC MOBCৰ বাবে এটা, SCৰ বাবে এটা পদ ৰিজাৰ্ভ হৈ থাকিব। এডুকেশ্যনেল কোৱালিফিকেশ্যন বিচৰা হৈছে ক্লাছ 8 পাছ হ'ব লাগিব, লগতে পে স্কেল হ'ব পে বেন 1 12,000 পৰা 52,000 টকালৈকে, গ্ৰেড পে থাকিব 3,900 টকাৰ।
মাৰ্কা 12 নম্বৰ পদটো হৈছে হেণ্ডিমেনৰ মুঠ পদৰ সংখ্যা হৈছে 3টা আনৰিজাৰ্ভৰ বাবে এটা OBC এমঅবিচিৰ বাবে এটা SCৰ বাবে এটা হেণ্ডিমেনৰ বাবে এডুকেশ্যনেল কোৱালিফিকেশ্যন বিচৰাইছে ক্লাছ 8 পাছ লগতে পে বেন হ'ব 1 12000 পৰা 52000 টকা লৈকে গ্ৰেড পে থাকিব 3900 টকাৰ 13 নম্বৰ আৰু লাষ্ট পদটো হৈছে ডাক ৰানাৰৰ বাবে এটাই পদ আছে এই পদটো SC সকলৰ বাবে ৰিজাৰ্ভ হৈ থাকিব অৰ্থাৎ SC ক্যান্ডিডেট সকলৰ বাহিৰে বেলেগে এপ্লাই কৰিব নোৱাৰিব কৰিলেও অকল SC ক্যান্ডিডেটেহে এই পদটো পাব ডাক ৰানাৰৰ পদটো SC ক্যান্ডিডেটে পাব ক্লাছ 8 পাছ বিচৰা হৈছে ডাক ৰানাৰৰ বাবে পে স্কেল হ'ব পে বেন 1 অৰ্থাৎ 12000 পৰা 55000 টকা লৈকে গ্ৰেড পে থাকিব 3900 টকা সয়েল কনজাৰভেশ্যনৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া সমূহ হৈছে প্ৰথম এলিজিবিলিটি ক্ৰাইটেৰিয়াটো হৈছে আবেদন কৰা প্ৰাৰ্থীসকল ইণ্ডিয়ান সিটিজেনশ্বিপ হোৱাৰ লগতে অসমৰ পাৰ্মানেন্ট ৰেসিডেন্ট হ'ব লাগিব অৰ্থাৎ এই পদসমূহ অকল অসমৰ প্ৰাৰ্থীসকলৰ বাবেহে অসমৰ বাহিৰৰ প্ৰাৰ্থী এই পদসমূহত এপ্লাই কৰিব নোৱাৰিব দ্বিতীয়টো এলিজিবিলিটি ক্ৰাইটেৰিয়াটো হৈছে আবেদন কৰা প্ৰাৰ্থীজনৰ এমপ্লয়মেন্ট ৰেজিষ্ট্ৰেচন সাৰ্টিফিকেট থকাটো অতিকৈ প্ৰয়োজনীয় এমপ্লয়মেন্ট সাৰ্টিফিকেট যদি নাই এমপ্লয়মেন্ট ৰেজিষ্ট্ৰেচন সাৰ্টিফিকেট যদি নাই আপুনি এপ্লাই কৰিব নোৱাৰিব তো এমপ্লয়মেন্ট সাৰ্টিফিকেট ওলোৱা বেছি টান কাম নহয় আপোনালোকৰ ডিস্ট্ৰিক্টৰ ওচৰত এমপ্লয়মেন্ট অফিচত গৈ গোটেইখিনি ডকুমেন্টছ লৈ গৈ আপুনি এমপ্লয়মেন্ট সাৰ্টিফিকেটখন এদিনতে বনাই আনিব পাৰে তাত কোনো ফিজ লোৱা নহয় আপোনালোকক এদিনতে সাৰ্টিফিকেট দি দিয়া হয় তো যিসকল ব্যক্তিৰ এমপ্লয়মেন্ট সাৰ্টিফিকেট নাই তেওঁলোকে এমপ্লয়মেন্ট অফিচত গৈ কিনে সাৰ্টিফিকেটখন বনাই আনিব পাৰে তৃতীয় এলিজিবিলিটি ক্ৰাইটেৰিয়াটো হৈছে এজ ৰিলেটেড আবেদন কৰিব বিচৰা প্ৰাৰ্থীজনৰ ন্যূনতম বয়স 18 বছৰ হ'ব লাগিব আৰু ঊৰ্ধ্বতম বয়স 40 বছৰ বেছি হ'ব নোৱাৰিব ৰিজাৰ্ভেশ্যন কেটেগৰী সকলৰ বাবে এজ ৰিলেক্সেশ্যন থাকিব গভৰ্ণমেণ্ট নৰ্মছ অনুসৰি আপাৰ এজ লিমিটসমূহ এনে ধৰণৰ প্ৰথমটো STP STH আৰু SC প্ৰাৰ্থীৰ বাবে 5 বছৰৰ ৰিলেক্সেশ্যন থাকিব অৰ্থাৎ 45 ইয়াৰ্ছলৈকে আপুনি এপ্লাই কৰিব পাৰিব OBC MOBC সকলৰ বাবে 3 বছৰৰ ৰিলেক্সেশ্যন থাকিব অৰ্থাৎ 43 ইয়াৰ্ছলৈকে এপ্লাই কৰিব পাৰিব PWD কেণ্ডিডেট সকলৰ বাবে 10 বছৰৰ এজ ৰিলেক্সেশ্যন থাকিব অৰ্থাৎ 50 ইয়াৰ্ছলৈকে PWD কেণ্ডিডেট সকলে এপ্লাই কৰিব পাৰিব সয়েল কনজাৰভেশ্যনৰ গ্ৰেড 3 আৰু গ্ৰেড 4 পদসমূহ এপ্লাই কৰিবলৈ কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ আপুনি পে কৰিব নালাগে সয়েল কনজাৰভেশ্যনৰ উল্লেখিত পদসমূহ এপ্লাই অনলাইন মাধ্যমৰ দৰে কৰিব পাৰিব সয়েল কনজাৰভেশ্যনৰ পদসমূহ অনলাইন আবেদন লোৱা প্ৰক্ৰিয়া আজিৰ পৰা অৰ্থাৎ 3 তাৰিখ ফেব্ৰুৱাৰী 3 তাৰিখৰ পৰা আৰম্ভ হৈছে আৰু আবেদন কৰাৰ লাষ্ট ডেট 12 ফেব্ৰুৱাৰীলৈকে চলি থাকিব ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত ইম্পৰ্টেণ্ট লিংকসমূহ দিয়া আছে ক্লিক কৰি আপোনালোকে সবিশেষ তথ্য জানিব পাৰিব ভিডিঅ'টো যদিহে ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু যদিহে আপোনালোকে আমাৰ এই চেনেল নৰসম কলিতা এতিয়ালৈকে ছাবস্ক্ৰাইব কৰাই লোৱা নাই অতি সোনকালে ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই লওক যাতে এনেকুৱা ধৰণৰ লেটেষ্ট জব ৰিলেটেড নিউজ সকলোতকৈ আগতে গম পায় ধন্যবাদ জয় আই অসম